মহানগৰীৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ অভিলেখ। শিক্ষা প্ৰতিষ্ঠানখন হ'ল শ্ৰীনিবাস ৰামানুজন একাডেমী। এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত 100% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিশেষ চৰ্চালৈ আনিছে শিক্ষা প্ৰতিষ্ঠানখনক। 2017 চনত মহানগৰীৰ শাওকুছিত বেনাৰস সংস্কৃত বিদ্যালয়ৰ স্বৰ্ণ পদকধাৰী পংকজ শৰ্মাৰ নেতৃত্বত স্থাপন হৈছিল এই শিক্ষা প্ৰতিষ্ঠানখন। আৰু স্থাপন হোৱাৰ পিছৰে পৰা অধ্যক্ষ পংকজ শৰ্মাৰ অসীম কষ্ট আৰু ত্যাগৰ ফলত এই শ্ৰীনিবাস ৰামানুজন একাডেমীয়ে প্ৰতি বছৰে উন্নত ফলাফল দি অহা পৰিলক্ষিত হৈছে। শ্ৰীনিবাস ৰামানুজন একাডেমীৰ এই সফলতাৰ আঁৰত আছে কঠোৰ অনুশাসন, উচ্চ শিক্ষিত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি একাডেমীৰ দায়বদ্ধতা। এই একাডেমীয়ে আধুনিক শিক্ষা আৰু পৰম্পৰাগত ৰীতি নীতিৰ ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়ি আহিছে। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেচি লাইভ 24/7। শ্ৰীনিবাস ৰামানুজন একাডেমী শাওকুছি লখৰাত অৱস্থিত আৰু এইখন মই 2017 ভাল এটা শিক্ষা দিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি এই জুনিয়ৰ কলেজখন মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া 2017 চনত। জন, ছায়েন্সত 20 জন আৰু কমাৰ্চত 7 জন ষ্টুডেণ্টেৰে আমি ফাৰ্ষ্ট বেটছটো আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াই আমাৰ আৰ্টছত 9 জনে ফাৰ্ষ্ট ডিভিজন, ছায়েন্সত 13 জনে ফাৰ্ষ্ট ডিভিজন আৰু কমাৰ্চত 4 জনে ফাৰ্ষ্ট ডিভিজন লৈছিলে। তেতিয়াই ষ্টাৰ ইভেন আমাৰ 6 জন ষ্টুডেণ্টে ষ্টাৰ পাইছিলে সেইখিনি সময়তে। আৰু তেনেকৈ গৈ আজিলৈকে এই 2024লৈকে আমাৰ এতিয়ালৈকে 6টা বেটছ ওলাই গ'ল। আৰু 6টা বেটছৰ ভিতৰত গোটেইখিনি বেটছে খুবেই সাংঘাতিক ভাল ৰিজাল্ট কৰিছে। আৰু ভাল ৰিজাল্ট ইন দি চেঞ্চ মেট্ৰিকত যিটো পাৰ্চেণ্টেজ পায় ইয়াত টিউশ্যন নোহোৱাকৈ তাত কৰি ভাল পাৰ্চেণ্টেজ লৈ যায়। আৰু সেইটো তাত কেইটামান মোৰ মুখ্য কাৰণ আছে। মই যিটো হিচাপত গঢ় দিব বিচাৰিছিলোঁ সেইটো হৈছে যে ল'ৰা ছোৱালী যেতিয়া শিক্ষা ল'ব, ল'ৰা ছোৱালীক কিছুমান বস্তুৰ প্ৰয়োজন হয়। আজি আধুনিক যুগত যে ল'ৰা ছোৱালী কি কৰিব বিচাৰে, যে মোবাইলটো ইউজ কৰিব বিচাৰে, বাইকখন ইউজ কৰিব বিচাৰে। মোৰ ক্ষেত্ৰত মই কৰিছোঁ কি ইয়াত বাইক, মোবাইল এইবিলাক আমি স্কুলৰ ভিতৰত এলাউ নকৰোঁ, স্কুল কেম্পাছত আমি এলাউ নকৰোঁ। ইয়াৰ কাৰণটো হৈছে কি মোবাইল এতিয়া ড্ৰাগছৰ দৰে হৈ গৈছে। ল'ৰা ছোৱালীৰ এনি টাইম মোবাইলতেই ল'ৰা ছোৱালী ব্যস্ত থাকে। কথাটো হৈছে যে স্কুল কলেজ এখনত আহি ল'ৰা ছোৱালীয়ে শিক্ষা ল'ব লাগে টিচাৰৰ পৰা। যিটো বুজি নাপাওঁ আমি টেক্সট বুকৰ পৰা বুজিব চেষ্টা কৰিব লাগে। যেতিয়া আমি টেক্সট বুকৰ পৰা বুজিব চেষ্টা কৰিম সেই বস্তু বেছি মনোযোগ আৰু বেছি মনত থাকে ল'ৰা ছোৱালীৰ। আৰু সেইকাৰণে মই ইয়াতে যাতে কোনো মোবাইল আনিব নোৱাৰে, বাইক আনিব নোৱাৰে, তাৰ প্ৰতি যাতে ল'ৰা ছোৱালী আকৃষ্ট নহয়, কেৱল টেক্সট বুক পঢ়ি আৰু শিক্ষয়িত্ৰী দিয়া নোটছখিনি প্ৰিপেয়াৰ কৰি ভাল ৰিজাল্ট কৰিব পাৰে